হেল্ল' গাইজ, আজি আকৌ এটি নতুন ব্লগলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি আকৌ মৰ্ণিং ওলাই আহিছোঁ ফুৰিবলৈ। জেঠীমা কৈছে তইতো যাবিয়ে দুদিন পিছত, গতিকে ব'ল মই তোক ফুৰাই আনো আৰু কোনোবাই বোলে আলহী খাবলৈ মাতিছিলে তাতো লৈ যাম। গতিকে জেঠীমা আগে আগে মই পিছে পিছে, কাৰণ মইতো চিনিয়ে নাপাওঁ কাৰ ঘৰ, কি কথা কি বাৰ্তা। গতিকে মই মাথো খোজকাঢ়িছোঁ আৰু ইপাক সিপাক চাইছোঁ। মানে ইমানেই ধুনীয়া লাগে ভিউটো, হয়তো মোবাইলে ধৰিব পৰা নাই, কিন্তু বাস্তৱিকত খুবেই ভাল লাগে। চব পিনে পাহাৰ আৰু গছ গছনিয়ে দেখিবলৈ পাব। এয়া আহি নাজানো আৰু দেই কাৰ ঘৰলৈ জেঠীমাই লৈ আনিলে, বোলে চাহ খাইহে যাব লাগিব। বহিছোঁ এতিয়া, চাহ তাহ দিব চাগে, মই নাজানো আৰু খাই পিনে ওলামগৈ আৰু। এয়া ফুৰি আহিলোঁ আৰু এতিয়া বহাই দিছোঁ ভাত। মানে ভাতটো হৈ গ'ল আৰু এতিয়া পালেং শাকেৰে মাছ বনাম। যোৱাকালি যে ভাজি থোৱা বুলি কৈছিলোঁ, মই পালেং শাক ভাজি আছোঁ বৰ্তমান। ইমান যে ধোঁৱাইছে, মোৰ যে অভ্যাসে নাই, তথাপিও চেষ্টা এটা কৰিছোঁ, কাৰণ মই কেতিয়াও বনাই পোৱা নাছিলোঁ। এয়া পালেং শাকখিনি মই ধুনীয়া কৰি ফ্ৰাই কৰি লৈছোঁ। চবেতো জানে চাগে পালেং শাকৰ ঝোল কেনেকৈ বনায় মাছেৰে, খাই বহুত ভাল লাগে, খাব টেষ্টিও হয়। পানী দি দিলোঁ আৰু অলপ পিছতে মোৰ মাছৰ ঝোলটো ৰেডি হৈ যাব। আৰু আজি এই পালেং শাকেৰে ভাত সাজ খাম বুলি ভাবিছোঁ।